हेलो एवरीवन, मैं रिम्पी आपनालोकर सकलोके स्वागत करिছোঁ रिम्पीज किचेनলৈ। আজি মই মাছৰ এটা সিম্পল ৰেচিপি লৈ আহিছোঁ। সৰিয়হ দি বনোৱা মাছৰ ৰেচিপি খুব কম সময়ৰ ভিতৰতে বনাব পাৰি। এই ৰেচিপিটোৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে মাছ 4 পিস কাটি লোৱা, ৰেড চিলি পাউডাৰ আধা চামুচ, হালধি পাউডাৰ আধা চামুচ, আদাৰ পেষ্ট 1 চামুচ, কালি জিৰা ফোড়নৰ কাৰণে নহৰু কাটি লোৱা, বিলাহী কাটি লোৱা, কেঁচা জলকীয়া, নিমখ, সৰিয়হ পেষ্ট, কুলা সৰিয়হ আৰু মিঠাতেল। এতিয়া মই মাছখিনি নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ দি ভালদৰে মই মিলাই লৈছোঁ। এতিয়া মই কেৰাহীত তেল দি লৈছোঁ। তেলখিনি মই ভালদৰে গৰম কৰি ল'ম। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই তাত মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। একদম ৰঙচুৱাকৈ ফ্ৰাই কৰিব লাগিব মাছখিনি। এইদৰে মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই একেখন কেৰাহীতে সেই তেলতে মই কালজিৰাখিনি দি লৈছোঁ ফোড়নত। এতিয়া মই নহৰু কাটি লোৱা দি লৈছোঁ। দি মই 1 মিনিট মিলাই লৈছোঁ। এতিয়া মই তাত আদাৰ পেষ্ট 1 চামুচ দি লৈছোঁ। আকৌ মিলাই লৈছোঁ মই এবাৰ ভালকৈ। এতিয়া মই কাটি লোৱা বিলাহীখিনি দি লৈছোঁ। বিলাহীখিনি দি এবাৰ আকৌ মিলাই লৈছোঁ মই ভালদৰে। বিলাহীখিনি মই 10 মিনিটৰ কাৰণে সিজিবলৈ থৈছিলোঁ। বিলাহীখিনি সিজি যোৱাৰ পিছত তাত মই হালধি পাউডাৰ দি লৈছোঁ, ৰেড চিলি পাউডাৰ, সামান্য পৰিমাণৰ জিৰা পাউডাৰ দি মই আকৌ এবাৰ মিলাই লৈছোঁ ভালদৰে। এতিয়া মই নিমখ দি লৈছোঁ পৰিমাণ হিচাপত। নিমখখিনি দি মই আকৌ মিলাই লৈছোঁ এবাৰ। এতিয়া মই সৰিয়হৰ পেষ্টটো দি লৈছোঁ। কুলা সৰিয়হৰ পেষ্ট হয় এইটো। পেষ্টখিনি দি মই আকৌ এবাৰ মিলাই লৈছোঁ ভালদৰে। এইদৰে তেলখিনি ওপৰলৈ গুচি আহিছে। এতিয়া মই গ্ৰেভিৰ কাৰণে পানী দি ল'ম। আপোনাৰ যিমানটো গ্ৰেভি লাগে সেই হিচাপত দি ল'ব। এতিয়া মই কাটি লোৱা কেঁচা জলকীয়াকেইটা দি লৈছোঁ। আকৌ এবাৰ মিলাই লৈছোঁ ভালদৰে। এতিয়া মই ঢাকি দিছোঁ 5 মিনিটৰ কাৰণে। ভালদৰে গ্ৰেভিখিনি বইল হৈ যোৱালৈকে। এতিয়া মই মাছখিনি দি লৈছোঁ, ভজা মাছখিনি। ভজা মাছখিনি দি মই আকৌ এবাৰ মিলাই লৈছোঁ। এতিয়া মই আকৌ ঢাকি দিছোঁ 10 মিনিটৰ কাৰণে। গ্ৰেভিখিনি শুকাই আহিছে অলপ। আকৌ মই মিলাই লৈছোঁ এবাৰ। এতিয়া মই ওপৰৰ পৰা কেঁচা মিঠাতেল অলপ দি লৈছোঁ, 1 চামুচ। এতিয়া কাটি লোৱা ধনিয়া পাতখিনি দি 10 মিনিটমান এনেকৈ গেছত ৰাখিব লাগিব। তাৰপিছতে ৰেডি হৈ যাব আমাৰ এই মাছৰ ৰেচিপিটো। আপোনালোকৰ মোৰ ৰেচিপিবোৰ ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।